নমস্কাৰ। অসমৰ যুৱতীক বাংগালোৰত দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যাৰ অভিযোগ উঠিছে। বৰপেটা জিলাৰ হাউলীৰ নগৰজাৰৰ যুৱতী জেছমিনা আখতাৰক তিনিটা পাখণ্ডত দলবদ্ধভাৱে ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত আনিছুৰ ৰহমান নামৰ যুৱকক আৰক্ষীৰ গ্ৰেপ্তাৰ। মেধাৱী ছাত্ৰীগৰাকীৰ হত্যাকাণ্ডত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে। পুনৰবাৰ জনাইছো, অসমৰ যুৱতীক বাংগালোৰত দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যাৰ অভিযোগ উঠিছে। বৰপেটা জিলাৰ হাউলীৰ নগৰজাৰৰ ছাত্ৰী জেছমিনা আখতাৰক তিনিটা পাখণ্ডত দলবদ্ধভাৱে ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। জনাই আছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। বৰপেটা জিলাৰ হাউলীৰ যুৱতীক ধৰ্ষণ কৰি হত্যাৰ অভিযোগ উঠিছে। বাংগালোৰত সংঘটিত হৈছে এই ঘটনা। পুনৰ বহিৰাজ্যত অসমৰ যুৱতীক হত্যা কৰা হৈছে। বৰপেটা জিলাৰ হাউলীৰ নগৰজাৰৰ যুৱতী জেছমিনা আখতাৰক বাংগালোৰত তিনি পাখণ্ডত ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। মাত্ৰ কেইদিনমান পূৰ্বে বাংগালোৰস্থিত ইষ্ট ৱেষ্ট কলেজত BSc নাৰ্ছিঙত নাম ভৰ্তি কৰিছিল ছাত্ৰীগৰাকী আৰু ঘৰৰ মাত্ৰ 3 দিন পূৰ্বে ওলাই গৈছিল যুৱতীগৰাকী। ঘটনা সন্দৰ্ভত গোৱালপাৰা জিলাৰ আনিছুৰ ৰহমান নামৰ এগৰাকী যুৱকক বাংগালোৰ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে। যুৱকগৰাকীৰ লগতে আন দুগৰাকী যুৱকে মিলি 20 বছৰীয়া ছাত্ৰীগৰাকীক প্ৰথম ধৰ্ষণৰ পিছত অতি নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যাকাণ্ড সংঘটিত কৰিছে। পুনৰ বলি হ'ল অসমৰ যুৱতীক বাংগালোৰত দলবদ্ধভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। সোমবাৰে 14 তাৰিখ সোমবাৰে 9টাৰ ফ্লাইটত বাংগালোৰলৈ গৈছে। বাংগালোৰৰ পৰা 1টা বজাত নামিছে। 1টা বজাত নামাৰ পাছত মোক ফোন কৰিছে, আব্বা মই এয়াৰপৰ্টত আহি পাইছোঁ, আমি নামি ইষ্ট কলেজলৈ যাই আছোঁ। যাই আৰু এটা তাৰ লগত লিণ্টাজ বুলি ছোৱালী আছিল আৰু তেওঁৰ দেউতাক আছিল, একেলগে গৈছে। একেলগে যাই এটা লিণ্টাজৰ এজনৰ ঘৰত ৰুমত বহি হাত মুখ ধুই ভাত চাত খাই আকৌ তাতেই আছিল। সিদিনা 15 তাৰিখে কলেজত যাই এডমিশ্যন লৈ হোষ্টেললৈ গ'ল। হোষ্টেললৈ থাকি 16 তাৰিখে 7:15-20 মানত মোৰ লগত কথা পতা হৈছে যে আব্বা মই আজি প্ৰথম স্কুলত যাই আছোঁ, দোৱা কৰিব। হ'ব যোৱা তুমি, আৰু শেষত পইচা কিবা লাগে 50-60 হাজাৰ টকা উঠাই ল'বা, উঠাই লৈ স্কুলত দিবা। মই লাগিলে বাকীখিনি মই তোমাৰ একাউণ্টত ঢালি দিম। এইখিনি কথা কৈছোঁ। একাউণ্টত কিমান টকা আছে? একাউণ্টত 1.5 লাখ টকা আছে। 1.5 লাখ টকা আছে। আৰু এই ঘটনাটো হৈছে হত্যাকাণ্ড সংঘটিত হৈ যায়, এতিয়া আপুনি অসম চৰকাৰক কি ক'ব? অসম চৰকাৰক মই এইটোৱেই জনাব খোজোঁ, মাননীয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লৈ মোৰ আহ্বান যে অসম চৰকাৰে এইবোৰ লৈ বিধি ব্যৱস্থা যাতে উচিত বিচাৰ কৰি দিয়ে, মোক সান্তনা দিব পাৰে তাৰ কাৰণে মই অসম চৰকাৰলৈ মোৰ আহ্বান। আজি এক দুখজনক, মৰ্মান্তিক আৰু হৃদয় বিদাৰক ঘটনা। ইতিমধ্যে কৰ্ণাটকৰ ৰাজধানী বাংগালোৰৰ এখন উন্নতমানৰ শিক্ষানুষ্ঠান ইষ্ট ৱেষ্ট কলেজত অসমৰ এজনী মেধাৱী ছাত্ৰী জেছমিনা আখতাৰ, তেখেতক অসমৰে কেইগৰাকীমান দুষ্কৃতিকাৰীয়ে হত্যা কৰিছে। ইতিমধ্যে দুষ্কৃতিকাৰীসকলক কৰায়ত্ব কৰা হৈছে। এজন দুষ্কৃতিকাৰী গোৱালপাৰাৰ লখিমপুৰ জিলাৰ আনিছুৰ ৰহমান আৰু অন্যান্য তেখেতৰ সংগীসকলক ইতিমধ্যে আটক কৰাৰ কাৰণে কৰ্ণাটক চৰকাৰে ব্যৱস্থা লৈ আছে। এই ক্ষেত্ৰত আমি সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নে অসম চৰকাৰ তথা কৰ্ণাটক চৰকাৰক আমি আহ্বান জনাইছোঁ যে বহিৰাজ্যত অসমৰ কোনো ছাত্ৰ ছাত্ৰী বৰ্তমানলৈকে সুৰক্ষিত নহয়। গতিকে অনাগত দিনত যাতে বহিৰাজ্যত আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকল সুৰক্ষা দিব পাৰে, তাৰ কাৰণে যাতে উভয় চৰকাৰ বা অসম চৰকাৰে অন্যান্য চৰকাৰৰ সৈতে এটা আলাপ আলোচনাৰ মাধ্যমে এটা সুস্থিৰ সিদ্ধান্ত কৰিব পাৰে বা এখন আইন প্ৰণয়ন কৰিব পাৰে, তাৰ কাৰণে আহ্বান জনাইছোঁ। লগতে এই দুষ্কৃতিকাৰীসকলক অনতিপলমে ফাষ্ট ট্ৰেকৰ জৰিয়তে এই আদালতত বিচাৰ প্ৰক্ৰিয়া কৰি তেওঁলোকক উচিত শাস্তি, তেওঁলোকক ফাঁচি দিয়াৰ কাৰণে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। বৰপেটা জিলাৰ বৰপেটা সদৰ সমষ্টিৰ নগৰজাৰ গাঁৱৰ মেধাৱী ছাত্ৰী জেছমিনা আখতাৰক দুষ্কৃতিকাৰীয়ে বাংগালোৰত ধৰ্ষণ কৰি যি হত্যা কৰিলে,
আমি এজন সচেতন যুৱক হিচাপে এই অঞ্চলৰ এজন যুৱক হিচাপে সেই দুষ্কৃতিকাৰীক ফাষ্ট ট্ৰেকৰ জৰিয়তে তেওঁলোকক ফাঁচীৰ দাবী জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে মই অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক এটাই আহ্বান জনাম আমি এইটোৱে প্ৰথম নহয় ইয়াৰ আগতেও আমাৰ অসমৰ যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী অসমৰ বাহিৰত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিবলৈ যায় সেইসকল ছাত্ৰ ছাত্ৰীক তেনেকুৱাভাৱে অন্যায় কৰা হয় গতিকে যাতে কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰে সেইসকলৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য কৰি তেওঁলোকৰ নিৰাপত্তা প্ৰদান কৰে বুলি আমি দাবী জনাইছোঁ বৰপেটা জিলাৰ বৰপেটা সদৰ সমষ্টি